আপোনাৰ মুখখন আছে বুলিয়ে আপুনি যি ইচ্ছা তাকে বকিব নেকি? কিছুমান আমাৰ ছ'চাইটিত এনেকুৱা মানুহ আছে যে তেওঁলোকৰ মুখখন আছে, সেইকাৰণে ফ্ৰণ্টৰ মানুহজনক অনেছ পাইছে, ফ্ৰণ্টৰ মানুহজনে একো ৰিপ্লাই নিদিয়ে, ফ্ৰণ্টৰ মানুহজনে কাজিয়া কৰিব নিবিচাৰে, এটা ডাউন লেভেলত যাব নিবিচাৰে। বিকজ অফ দেট ৰিজন কিছুমান মানুহ এনেকুৱা আছে যে তেওঁলোকৰ যি ইচ্ছা তাকে ক'ব, যি ইচ্ছা তাকে ক'ব, যে গম পাইছে যে এই মানুহটো মনে মনে থাকিব, এই মানুহটো সহ্য কৰিব, এই মানুহটো মোক ভাল পায় কাৰণে একো ৰিপ্লাই নিদিব, বা যি ক'লেও সেই মানুহজনে পিছত আহি মোক মাতিবই, সেইকাৰণে সেই বস্তুখিনিৰ সুযোগ লৈ কিনে যি ইচ্ছা তাকে ক'ব, যি ইচ্ছা তাকে ক'ব। আৰু তেওঁলোকে এইটো এক্সপেক্ট কৰিব যে তেওঁলোকে যিমান ডাউন লেভেললৈ গৈ কথা নকওক কিয় সহ্য কৰিম। বিশেষকৈ মোৰ পৰা মানে কিছুমান মানুহ আছে মোৰ লাইফৰ লগত ৰিলেটেড, সেই মানুহখিনিয়ে এইটো এক্সপেক্ট কৰে যে আমি তাইক যি হ'লেও ক'ম, তাই ৰিপ্লাই একো ক'ব নোৱাৰে। আৰু মই বহুত লেভেললৈকে কাকো একো ৰিপ্লাই নিদিওঁ, কাৰণ মোৰ কাজিয়া কৰিব কাৰোৰ লগত একো ইণ্টাৰেষ্টে নাই। অলৰেডি বহুত বেলেগ বেলেগ কামত নিজৰ এনাৰ্জি ৱেষ্ট কৰি থাকোঁ। চ' এতিয়া যদি মই কাজিয়া বোলা বস্তু এটাতো অলাগতিয়াল বস্তু এটাতো নিজৰ এনাৰ্জি ৱেষ্ট কৰোঁ, তো মই কাম কেতিয়া কৰিম? সেইকণ মানুহকে এটা কথা ক'ব বিচাৰিছোঁ যে তহঁতক মই একো ৰিপ্লাই দিয়া নাই, তাৰ মানে এইটো নহয় যে মই কথা ক'ব নাজানো। মই কথা ক'ব জানো, মই কাজিয়া কৰিবও জানো, বাট তহঁত মোৰ লাইফত আননেচেচাৰী পাৰ্চন হয়, তহঁতৰ লগত এনাৰ্জি ৱেষ্ট কৰিব মোৰ ইচ্ছা নাই, সেইটোৱে কথা। আৰু এই গোটেই কথাখিনি যে ক'লোঁ, কিছুমান মানুহে মানে আজিৰ দিনটোতো কিছুমান মানুহে উল্টা পুল্টা কথা কৈ আছে, সেইখিনি মানুহকে কৈছোঁ। মোৰ কাৰো লগত কাজিয়া কৰিব একো ইণ্টাৰেষ্ট নাই। আৰু এনেকুৱা নহয় যে মোৰ হাতখন ভাঙিছে, এইখন মই 10 বছৰৰ পৰা এনেকৈয়ে লৈ ফুৰি আছোঁ, মই একো মানে উইক হোৱা নাই। মোৰ জীৱনটোত বহুত বিপদ গৈছে, বহুত বিপদ মই ফেচ কৰিছোঁ। চ' মই এইবোৰ কথাক লৈ উইক হৈ নপৰোঁ কেতিয়াও। মই শান্ত হয়, মই কাজিয়া কৰিব কাৰো লগত ইণ্টাৰেষ্ট নাই। মই গাধ নহয়, সেই কথাটো মগজুত কিছুমান মানুহে ৰাখিলে ভাল হয়।